খেল মহাৰণ 2023 বৰ্ষৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ আমি পঞ্চায়ত পৰ্যায়ত LAC পৰ্যায়ত জিলা পৰ্যায়ত আমাৰ বঙাইগাঁও জিলাত খেল মহাৰণৰ পৰ্যায়টো শেষ হ'ল। এতিয়া আছে ৰাজ্যিক পৰ্যায়। আমি আশা কৰিম যে বঙাইগাঁও জিলাই ৰাজ্যিক পৰ্যায়ৰ যি খেল মহাৰণ অনুষ্ঠিত হ'ব, সেই খেল মহাৰণৰ আমি যে বঙাইগাঁৱৰ খেলুৱৈসকলে সুনাম কঢ়িয়াই আনিব পাৰোঁ, তাৰ প্ৰতি যাতে লক্ষ্য ৰাখি আগবাঢ়ি যায়, তাৰ প্ৰতি মই বঙাইগাঁৱৰ পৰা যিসকল খেলুৱৈ ৰাজ্যিক পৰ্যায়লৈকে খেল প্ৰদৰ্শন কৰিবৰ কাৰণে যাব, তেওঁলোকক মই আহ্বান জনাইছোঁ, মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গ্ৰাম্যাঞ্চলৰ পৰা হওক বা বিভিন্ন চুকে কোণে থকা যিসকলে প্ৰতিভা বিকাশ কৰাৰ সুযোগ পোৱা নাছিলে, সেইসকলক আগুৱাই নিয়াৰ কাৰণে খেল মহাৰণৰ প্ৰস্তুতি কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। All the people present here, kindly to put your big hand together and welcome both the team. উষ্ম আদৰণিৰে আমাৰ সন্মানীয় মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ লগত খেল মহাৰণ 2023 organized by সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাতো আজি খেল মহাৰণৰ এয়া সামৰণি আজি পৰিব। আৰু যিহেতু মই বঙাইগাঁও জিলা অভিভাৱক মন্ত্ৰী, সেইকাৰণে বঙাইগাঁও জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিবলগীয়া সমূহ খেলুৱৈসকলক মই শুভেচ্ছা জনাইছোঁ। যিহেতু বঙাইগাঁও জিলাৰ যিহেতু ক্ৰীড়াৰ ক্ষেত্ৰত আগৰণুৱা আৰু ইয়াৰ যিসমূহ ব্যক্তি ক্ৰীড়া সংগঠকসমূহ আছে, তেওঁলোকেও যিহেতু ক্ৰীড়াৰ লগত লাগি আছে, গতিকে মই আশাবাদী যে ৰাজ্যিক পৰ্যায়ত বঙাইগাঁও জিলা এটা সুনাম কঢ়িয়াব পাৰিব। যিহেতু আমাৰ ইয়াৰ বিধায়ক পনীৰ ফুকন চৌধুৰী ডাঙৰীয়া, প্ৰাক্তন বিধায়ক ভূপেন্দ্ৰ ডাঙৰীয়া, তেওঁলোকে নিজেও একোগৰাকী ক্ৰীড়া সংগঠক, গতিকে সকলোৰে সহায় সহযোগত নিশ্চিত ওপৰত ৰাজ্যিক পৰ্যায়ত তেওঁলোকে সুনাম আনিব। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এইকাৰণে যে প্ৰায় 70-80 দশকত এই গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে, এইটো ব্লক পৰ্যায়ত আমাৰ পঞ্চায়ত বিভাগে পাতিছিল। কিন্তু আজি প্ৰায় 4টা দশক পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই গ্ৰাম্য ক্ৰীড়াকে আজি একেবাৰে নতুন এটা ৰূপ দিবলৈ তেওঁ সক্ষম হৈছে, আৰু যাৰ ফলস্বৰূপে কেইবা লাখো প্ৰতিভা থকা যিসকল খেলুৱৈ, সেই খেলুৱৈসকলক বিচাৰি ওলোৱাত সুবিধা হৈছে। আৰু এইবাৰ এইখন অকল গ্ৰাম্য ক্ৰীড়াই নহয়, আৰ্বান অঞ্চলৰ যিসমূহ ৱাৰ্ডত যিসমূহ খেলুৱৈ আছিলে, আগতে সুযোগ পোৱা নাছিলে, তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ পাইছে। আৰু তাৰ লগতে যি সমষ্টি ভিত্তিক বা জিলা ভিত্তিক বা ৰাজ্যিক ভিত্তিত এনেকুৱাকৈ কোনো খেল আগতে অনুষ্ঠিত হোৱা নাছিলে। গতিকে ক্ৰীড়াৰ মই দেখিছোঁ যে এনেকুৱাকৈ যদি ক্ৰীড়াৰ যি ব্যৱস্থা, এই ব্যৱস্থা যদি বিৰাজমান হৈ থাকে, নিশ্চিত ওপৰত আগন্তুক দিনত ভাৰতবৰ্ষৰ ভিতৰত অসমখন ক্ৰীড়া হাব হ'ব। আৰু অসম মই ভাবোঁ যে ক্ৰীড়াৰ ক্ষেত্ৰতো আগন্তুক দিনত 1ৰ পৰা 5 নম্বৰৰ ভিতৰত স্থানত থাকিব বুলি মই আশাবাদী।